হেল্ল' নমস্কাৰ ৱাইলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মৰমৰ প্ৰিয় ভিউৱাৰসকল, আজি আপোনালোক সকলোকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ইতিমধ্যে হৈ যোৱা এটা লাইভ আৰু সেই লাইভত এটা গুৰুত্বপূৰ্ণ বিষয় মুখ্যমন্ত্ৰী মহোদয়ে আলোচনা কৰিছে, সেইটো আপোনালোক সকলোকে শুনাব বিচাৰিছোঁ এই ভিডিঅ'টো। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ মুখ্যমন্ত্ৰী মহোদয়ৰ লাইভত আহক আৰু পোনপটীয়া মুখ্যমন্ত্ৰী মহোদয়ৰ লাইভত যিখিনি কথা আপোনালোক সকলোকে ইম্পৰ্টেঞ্চ কৈছে সেইখিনি আপোনালোকক শুনাব বিচাৰিছোঁ। হৈছে যে PWDৰ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰসকলৰ নিযুক্তি কেতিয়া হ'ব, সৰ্বশিক্ষা অভিযানৰ শিক্ষকসকলৰ স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ নিযুক্তি কেতিয়া পাম, কৃষি বিভাগৰ নিযুক্তি আমি এছিষ্টেণ্ট এগ্ৰিকালচাৰ অফিচাৰ এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰৰ আমি নিযুক্তি কেতিয়া পাম, চৰকাৰী অধিবক্তাসকলৰ নিযুক্তি কেতিয়া পাম, পাব্লিক প্ৰচিকিউটৰ এছিষ্টেণ্ট পাব্লিক প্ৰচিকিউটৰ এডিশ্যনেল পাব্লিক প্ৰচিকিউটৰ। মই আপোনালোকক বিনম্ৰতাৰে সৈতে জনাব খোজোঁ যে অসম চৰকাৰৰ সকলো নিযুক্তি অহা 10 ফেব্ৰুৱাৰীৰ ভিতৰত আমি সামৰণি মাৰিম। শ্ৰদ্ধা ৰাইজ, আঁচনি আৰু নিযুক্তিৰ লগে লগে অসমখনক উদ্যোগীকৰণ আৰু Please subscribe to my YouTube channel.